মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে মই লগ কৰোঁ, মই ৰাইজৰ কামৰ বাবেই তেওঁক লগ কৰোঁ। আৰু সেই লগ কৰা সেইটো তেওঁ মই বিজেপি নেতাক মই লগ কৰা নাই, মই জনতা ভৱনহে গৈছোঁ, মই বাজপেয়ী ভৱন যোৱা নাই। আপোনালোকে চাব পাৰে মই ইউনাইটেড নেশ্যন হিউমেন ৰাইটছ কাউন্সিলত যেতিয়া মই ভাষণ দিওঁ তেতিয়া তেখেতক মই এপ্ৰিচিয়েটো কৰিছোঁ, কাৰণ তাত এনেকুৱা এজন CM, আপুনি মই এইটো ক'ব পাৰে নে নোৱাৰে নাজানো, কিন্তু তেওঁ যদি আজি উত্তৰ প্ৰদেশত যদি তেওঁ জন্ম ল'লে হয়, আজি কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিলে হয়। হয়, কা আন্দোলন আমি আৰম্ভ কৰিছিলোঁ আমাৰ কটন ইউনিভাৰ্চিটিৰ পৰা। মই প্ৰাঞ্জল কলিতা, ত্ৰিনয়ন বৰুৱা আমি নেতৃত্ব লৈছিলোঁ। নিশ্চয় দলে যদি মোক আগবঢ়াই দিয়ে, আৰু ৰাইজে মোক বহুতে ফোন কল কৰি আছে, বহুতে বিচাৰি আছে, আৰু বহুতৰ পৰা পত্ৰ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোক ছিট দিয়াৰ বাবে। আৰু যদি তেওঁলোকে বিচাৰিছে মই আগবাঢ়িম। বাৰিষাৰ দিন আছিলে, মই তাত যোৱাৰ লগে লগে এনেকুৱা লাগিছে যে মাছ চৰি আছে নেকি ৰাস্তাৰ মাজত। ইমান বছৰ হ'ল, বেছিক নিডছ, ট্ৰেন্সপৰ্টেশ্যন, ৰোড, এইখিনি আমাৰ বেছিক নিডছ। আজিৰ দিনতো যদি আমাৰ ঢিং সমষ্টিৰ ৰাইজে যদি সেইখিনিৰ কাৰণে যদি কান্দিবলগীয়া আছে, বৰ দুখিত কথা। ভাল এখন হস্পিটেল নাই তাত, মই হস্পিটেলৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। ভাল উদ্যোগ নাই, উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম। আমাৰ সমগ্ৰ অসমত বুলিয়ে নহয়, গোটেই নৰ্থ ইষ্টত আমাৰ ঢিং সমষ্টিৰ পৰাই বেছিভাগ মাছ যায়। আমাৰ তাত ফিচাৰী বহুত আছে, এতিয়া গোমধানৰ খেতি কওক, তো সকলো জেগাত আমাৰ ইমান ফাৰ্টাইল লেণ্ড, ওচৰতে ব্ৰহ্মপুত্ৰ আছে, আমাৰ টুৰিজিমৰ কিমান ফেচিলিটি আছে। আমি পৰিকল্পনা কৰি আছোঁ, আৰু ইতিমধ্যে মই বহুতখিনিও লেটাৰ মই প্ৰেৰণ কৰিছোঁ সেইখিনি তাত এষ্টাব্লিছ কৰিবৰ কাৰণে। আমিনুল ইছলাম ডাঙৰীয়াৰ সন্দৰ্ভত মই একো ক'ব নিবিচাৰোঁ, কাৰণ তেওঁ যি মন্তব্য দিলে, পাকিস্তানৰ হৈ পেলাই মন্তব্য যোনটো দিছে, তেওঁক মইতো নাভাবোঁ যে তেওঁ এতিয়া আমাৰ ইয়াৰ নাগৰিক। তেখেতক ইতিমধ্যেই মানে জেলত প্ৰেৰণ কৰা হৈছে, আৰু মই ভাবোঁ তেওঁ কোনো ফেক্টৰী হ'ব নোৱাৰে, কাৰণ ঢিঙৰ ৰাইজ সেই আগৰ ৰাইজ হৈ থকা নাই। মই ইউনাইটেড নেশ্যন হিউমেন ৰাইটছ কাউন্সিলত মই যাওঁ, তাত মই প্ৰতিনিধিত্ব কৰোঁ, আৰু তাত বহুতো কথা মই তাত উত্থাপিত কৰিছোঁ। আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰক। আৰু তাৰপিছত তাৰ পৰা যোনখিনি তেওঁলোকে ফিডবেক পায়, তেওঁলোকক তাত কামো কৰিছে ইতিমধ্যে। এণ্ড আই ৱান্ট টু বি দ্য ছিষ্টেম। আপুনি ছিষ্টেমটো গালি পাৰি থাকি লাভ নাই, ইউ শ্বুড গেট ইন টু দ্য ছিষ্টেম এণ্ড মোল্ড ইট। আপুনি চাওক কেনেকৈ আপুনি চেঞ্জ কৰিব পাৰে। নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডেম'ক্ৰেটিক অসম। ডেম'ক্ৰেটিক অসমৰ আজি আমাৰ এক বিশেষ অনুষ্ঠান সফলতাৰ চিঠি লৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ এনে এগৰাকী ব্যক্তি তথা যুৱচামৰ প্ৰতিনিধিত্ব কৰা ব্যক্তি বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁ যুৱচামৰ হৈ ইতিমধ্যে বিভিন্ন ধৰণৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে। আৰু বৰ্তমান তেওঁ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আথেৱালাৰ কাৰ্যকৰী সভাপতি হিচাপে অসমত নতুনকৈ নিযুক্তি লাভ কৰিছে। হীৰকজ্যোতি বৰাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যিহেতু আমি গম পাইছোঁ আপুনি কিছুদিন পূৰ্বে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্বভাৰ লৈছে, গতিকে ইয়াৰ পূৰ্বে আপুনি ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিলে নেকি? চাওক, ক'বলৈ গ'লে মোৰ ঘৰখনেই গোটেই ৰাজনীতিৰ লগতে জড়িত হৈ আছে। আমাৰ পৰিয়ালতে দুজনকৈ মিনিষ্টাৰ আছিলে, মাননীয় প্ৰয়াত দিগেন বৰা ডাঙৰীয়া, আৰু আমাৰ ফৰ্মাৰ এডুকেশ্যন মিনিষ্টাৰ আছিলে গৌতম বৰা ডাঙৰীয়া। তেওঁলোকৰ সান্নিধ্যতে মই ডাঙৰ দীঘল হৈছোঁ। আৰু স্কুলীয়া দিনৰ পৰাই আপোনাৰ ক্লাছ কেপ্টেইন কওক, স্কুল কেপ্টেইন কওক, তাৰপিছত নগাঁও কলেজৰ জেনেৰেল ছেক্ৰেটাৰী, তাৰপিছত NSSৰ গ্ৰুপ লিডাৰ, তাৰপিছত কটন ইউনিভাৰ্চিটি আহিলোঁ। কটন ইউনিভাৰ্চিটিও প্ৰথমতে মই ক্লাছ ৰিপ্ৰেজেণ্টেটিভ হ'লোঁ, তাৰপিছত NSSৰ গ্ৰুপ লিডাৰ তাতো হ'লোঁ, তাৰপিছত ষ্টুডেণ্ট এডভাইজৰী কমিটিৰ মই মেম্বাৰ আছিলোঁ। যিহেতু ছাত্ৰ ৰাজনীতিৰ লগতে জড়িত আছিল পূৰ্বৰে পৰা, হয়, আপুনি যিহেতু ঘৰুৱা পৰিৱেশত আপুনি কৈছে যে আপোনাৰ ব্যক্তি ৰাজনীতিৰ সৈতে জড়িত আছিলে, গতিকে গৌতম বৰা ডাঙৰীয়া তেওঁ কংগ্ৰেছৰ এগৰাকী শিক্ষামন্ত্ৰী আছিলে, গতিকে কংগ্ৰেছত নগৈ RPI দলক কিয় বাছি ল'লে আপুনি? সেইটো ব্যক্তিগত কথা, মই কোনটো পাৰ্টি মই বাছনি কৰোঁ। এতিয়া তেনেকৈ চাবলৈ গ'লে ৰাহুল গান্ধী ডাঙৰীয়া আৰু মেনকা গান্ধী ডাঙৰীয়া তেওঁলোকৰ ঘৰতেই এজন BJP আৰু এজন কংগ্ৰেছত আছে, আৰু মোৰ আইডিঅ'লজি নিমিলে কংগ্ৰেছৰ লগত, সেইটো কাৰণে মই তেওঁলোকৰ লগত নাই। আৰু বিগত সময়ত আমি দেখিছোঁ তেওঁলোকৰ, মই উঠি অহা সময়ত তেওঁলোকে যিখিনি কাৰ্যকলাপ কৰিছে সেইখিনিত মই সন্তুষ্ট নহয়, আৰু সেইবাবে মই কংগ্ৰেছত তেনেকৈ যোগদান কৰা নাই। আৰু ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আথেৱালে মই জইন এইটো কাৰণে কৰিছোঁ, মই হিউমেন ৰাইটছ ডিফেণ্ডাৰো হয়, আৰু সেইবাবে BR আম্বেদকাৰ
ডাঙৰীয়াৰ এই পাৰ্টিটো হয়, তেওঁৰ চিন্তাধাৰাৰ এই পাৰ্টিটো গঠিত হৈছে। আৰু সেইবাবে যিবোৰ বেকৱাৰ্ড মানুহ এতিয়াও সমাজত আছে, ST SC কওক, OBC কওক বা যিকোনো তেনেকুৱা বেকৱাৰ্ড চিটুৱেশ্যনত আছে, তেওঁলোকক আপলিফ্ট কৰিবৰ কাৰণে এই পাৰ্টিটো হয়। আৰু এই পাৰ্টিটোত কোনো না হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান বা কোনো ভেদাভেদ নাই, আৰু সকলোকে সমান চকুৰে চায়। আপুনি মই এক্সাম্পল দিওঁ, মই বহুত মিনিষ্টাৰ বাহিৰৰ ষ্টেটৰ মানুহ মই লগ পাইছোঁ, কিন্তু আপুনি ৰামদাস আথেৱালেজীক লগ পালে ক'ব যে আপুনি এজন মিনিষ্টাৰক লগ পাই থকা নাই, এজন মাছ লিডাৰ এজনক লগ পাইছে। তেখেতৰ ঘৰত যেতিয়া আপুনি যাব, আপোনাৰ গাৰ্ড পৰ্যন্ত ক'ব আপোনালোকে ইয়াত ৰখি থাকিব নাই, আপুনি ভিতৰত যাওক, তেখেত ভিতৰতে আছে, কোনো ধৰা বন্ধা নাই। তেওঁতো কিমান ডাঙৰ কেবিনেট মিনিষ্টাৰ হয়, তেওঁৰ ঘৰত আপুনি যদি কয় অসমৰ পৰা আহিছে, আপোনাক ভাত নোখোৱাকৈ তেওঁ নপঠিয়ায়। আৰু যি কাম লৈ যায়, যি নিজৰ পূৰা শান্তি মনেৰে সেই কথাখিনি শুনে, আৰু যিমান পাৰে তেওঁ অসমৰ ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰে, আৰু বহুতো কাম তেওঁলোকে ইতিমধ্যে কৰিছিল। মানে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ যিবোৰ মন্ত্ৰী MLA আছে, তেওঁলোকে মানে অতিথি পৰায়ণ হয়। তেওঁলোকে এতিয়া আমাৰ দুজনকৈ MLA আছে, নাগালেণ্ডত আছে, আৰু ইতিমধ্যে মণিপুৰতো আমাৰ পাৰ্টিৰ চিনাক্তকৰণ হৈছে, বহুতখিনি ভোট তেওঁলোকে পাইছে, খুব কম ভোটৰ কাৰণে পৰাজিত হৈছে। আৰু জানে পৰিস্থিতিটো কেনেকুৱা, পৰিস্থিতিৰ লগতো কথা আছে, আৰু সেই তেনেকৈ আমাৰ এতিয়া আমি অসমত আমি প্ৰচেষ্টা চলাই আছোঁ, আৰু ভাল পৰিণাম পাম বুলি আশা কৰিছোঁ। যিটো ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া আপুনি যোগদান কৰিছে, আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল, কিন্তু বৰ্তমান তেওঁলোকে অসমত প্ৰভাৱ বিস্তাৰ কৰা যথেষ্ট পৰিমাণে সময় লাগিব, কাৰণ মানুহৰ মাজত সোমাব পৰা নাই তেওঁলোকে বৰ্তমান সময়লৈকে। কিদৰে আগবাঢ়িব? মই এটা কথাত সদায় বিশ্বাস কৰোঁ, আমাৰ ভাৰতৰ পৰাই 0টো আৱিষ্কাৰ হৈছিলে, আৰু 0 নহ'লে বাকী সংখ্যাৰ কোনো ভেলু নাথাকে। একেই থাকিব, যদি তাৰ লগত 0টো যোগ নহয় তেতিয়াহে 10 হ'ব। আৰু এটা আৰু হাস্যকৰ কথাও হয়, আমি মাল্টিপ্লাই বুলি কওঁ, মাল্টিপ্লাই মানে কি, ইটোৰ পিছত ইটো যোগ হৈ প্লাছ 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 হৈ যায়, মাল্টিপল। মাল্টিপ্লাই কৰে 1 × 1 = 1, কিন্তু 1 × 2 সেইটো বাঢ়ি বাঢ়ি গৈ থাকে, কিন্তু 1 × 1 = 1 কিয় হয়? সেই কনচেপ্টটোৱেই মই লৈ পেলাই মানে 1ৰ পৰাই আমি আৰম্ভ কৰিছোঁ, বা 0ৰ পৰাই আমি আৰম্ভ কৰিছোঁ। আজি চাওক, বিজেপি পাৱাৰত নাছিলে, বহুত বছৰ বিজেপি পাৱাৰত নাছিলে, বিজেপি কেনেকৈ আহি গ'ল ইমান কেনেকৈ তেওঁলোকে পাৱাৰত আহিব পাৰিলে? তেওঁলোকৰ যোনটো তেওঁলোকৰ ধাৰা ডিচিপ্লিন, তেওঁলোকে যেনেকৈ চিন্তাধাৰা কৰে, একদম গ্ৰাছ ৰুট লেভেলৰ পৰা তেওঁলোকে কাম কৰে। এই ৰিচেণ্ট ইলেকশ্যনতে আপোনালোকে চাব পাৰে, এজন মন্ত্ৰী, প্ৰতাপী মন্ত্ৰী ইলেকশ্যনৰ হেৰিয়াত সোমাই গৈছে, এটা পঞ্চায়তৰ দায়িত্ব দি দিছে। কিমান তেওঁলোকে ডিচিপ্লিনত তেওঁলোকে কাম কৰে। আপুনি কৈছে যে ভাৰতীয় জনতা পাৰ্টি বহুত ডিচিপ্লিন, শৃংখলাবদ্ধতা আছে তেওঁলোকৰ মাজত। আমি প্ৰায় আপোনাৰ মানে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ এটা ঘৰুৱা ঘনিষ্ঠ সম্পৰ্ক আছে, বিশেষ চৰ্চা লাভ কৰিছে বৰ্তমানলৈকে, ফটো হয়তো আমি পাইছোঁ। ইয়াৰ পৰা বিজেপি দলৰ আপোনাৰ লগত প্ৰায় নেতাকৰ্মীৰ ভাল এটা সম্বন্ধ আছে। গতিকে মানে আপুনি বিজেপি দলত কিয় যোগদান নকৰিলে? বিজেপি চৰকাৰ মানে যে শাসনত যাৰ থাকে সেইফালে ঢাল খায়, গতিকে আপুনি মানে অলপ ব্যতিক্ৰম কিয়? হয়, বহুতে মোক কয় কি তেওঁলোকৰ লগত ফটো দেখি পেলাই কয়, কিন্তু মই এইখিনিতে মই আপোনালোকৰ মাধ্যমেৰে মই ক'ব বিচাৰিছোঁ, মই মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে মই লগ কৰোঁ বা তেনেকুৱা, মই ৰাইজৰ কামৰ বাবেই তেওঁক লগ কৰোঁ। আৰু সেই লগ কৰা সেইটো মই বিজেপি নেতাক মই লগ কৰা নাই, মই জনতা ভৱনহে গৈছোঁ, মই বাজপেয়ী ভৱন যোৱা নাই। আৰু সেইদিনাখনো যোনদিনাখন আপোনালোকে যোনখন ফটোৰ কথা কৈছে, সেইখনতো এজন CM আছে আৰু এজন হিউমেন ৰাইটছ ডিফেণ্ডাৰ আছে ফটোখনত। মই কেতিয়াও তেওঁলোকক তেনেকৈ নাচাওঁ, কাৰণ তেওঁ অকল এতিয়া বিজেপিৰ নেতা হৈ থকা নাই নহয়, গোটেই অসমৰ ৰাইজে তেওঁক আগবঢ়াই দিছে, তেওঁক CM বনাইছে গোটেই অসমৰ ৰাইজে। অসমৰ তেওঁ গভৰ্ণমেণ্টৰ গোটেই অসমৰ হয় তেওঁ এতিয়া অকল ইলেকশ্যনৰলৈকেহে তেওঁ বিজেপি হৈ থাকে। জিকাৰ পিছত যেতিয়া তেওঁলোকে গভৰ্ণমেণ্ট ফৰ্ম কৰিলে, তেওঁ গভৰ্ণমেণ্ট ফৰ্ম কৰা মানেই তেওঁ ৰাইজৰ। ঠিক আছে, আপুনি ক'লে যে মানে জনতা ভৱনত গৈছে, বাজপেয়ী ভৱনত নাযায়, কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ কাম কাজত সন্তুষ্টি নে নাই? হয়, তেখেতৰ বহুত কাম কাজত সন্তুষ্টি আছে। হয়, মই তেওঁৰ বহুত পোষ্ট যোনখিনি তেওঁ ভাল কাম কৰি আছে সেইখিনিৰ প্ৰশংসা কৰিবই লাগিব, আৰু যোনখিনি কেতিয়াবা, কাৰণ কোনোটো পাৰফেক্ট নহয়, যিকোনো অকণমান খুঁটি নীতি থাকিব পাৰে, সেইখিনিত কিন্তু আমি এগেইনষ্টটো কৰোঁ। আপোনালোকে চাব পাৰে, মই ইউনাইটেড নেশ্যন হিউমেন ৰাইটছ কাউন্সিলত যেতিয়া মই ভাষণ দিওঁ, তেতিয়া তেখেতক মই এপ্ৰিচিয়েটো কৰিছোঁ।
কাৰণ তাত এনেকুৱা এজন CM আপুনি মই এইটো ক'ব পাৰিনে নোৱাৰে নাজানো, কিন্তু তেওঁ যদি আজি উত্তৰ প্ৰদেশত যদি তেওঁ জন্ম ল'লে হয়, আজি কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিলে হয়। আল্টিমেটলি চব নাম্বাৰ গেমৰ কাৰণে তেনেকুৱা এটা আমি বুলি নহয়, এতিয়া মই UPত যাওঁ বা বাহিৰতো যাওঁ, চবেই কিন্তু সেই কথাষাৰ কয়। এতিয়া ইউনাইটেড নেশ্যনত মই যেতিয়া ভাষণ দিওঁ তাত কিছুমান মই এনেকুৱা কথাও কওঁ যোনখিনি মানে ঘটি আছে সেইখিনিতো চব বস্তু ঠিক ঠাক কৰিব পৰা নাই। ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মাক আপুনি খুব ভাল পায়? এপ্ৰিচিয়েট কৰোঁ, আমাৰ ছিনিয়ৰ হয় আৰু তেখেতে যি কয় তেওঁ কৰে। কিন্তু কা আন্দোলনত আপুনি প্ৰটেষ্ট কৰিছিলে? হয়, কা আন্দোলন আমি আৰম্ভ কৰিছিলোঁ আমাৰ কটন ইউনিভাৰ্চিটিৰ পৰা। মই প্ৰাঞ্জল কলিতা, ত্ৰিনয়ন বৰুৱা আমি নেতৃত্ব লৈছিলোঁ। তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাও আমি সঁহাৰি পাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ মই পাহৰিছোঁ তেখেতৰ নামটো, আৰু ইফালে ৰাহুল চেত্ৰী, ডিব্ৰুগড় ইউনিভাৰ্চিটি, আমি গোটেই অসম ঘূৰিছোঁ। মই এখন কিতাপো ওলাইছিলোঁ কণ্ঠ বুলি। আমি তেতিয়া সেই গভৰ্ণমেণ্টক আমি জনাইছিলোঁ যে আমি কেলৈ বিচৰা নাই আৰু আপোনালোকে কিয় বিচাৰিছে, আমি এটা অপেন ডিবেটত বহোঁ, অপেন চেলেঞ্জ কৰিছিলোঁ। কিন্তু সেই সময়ৰ মুখ্যমন্ত্ৰীৰ সেই সাহস নহ'ল, আৰু যাৰ বাবে এই বাকী বিগত সময়ত যি পৰিস্থিতি হ'ল সেই তাৰ কাৰণেই হ'ল। আমি দেখিছোঁ যে কা আন্দোলনত যিসকল মানে নেতৃত্ব লৈছিলে তেওঁলোকে ৰাজনৈতিক দলত যোগদান কৰিছে। গতিকে আপুনিও আজি যিটো মানে পদ বুলি কয় পদ প্ৰদৰ্শক, সেই পদ প্ৰদৰ্শক হিচাপে ৰাজনীতিত আহিছে নেকি? নহয়, মই ৰাজনীতিত মই আজি বুলিয়ে নহয়, মই ষ্টুডেণ্ট যেতিয়া মই নগাঁও কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ তেতিয়াৰ পৰাই মই পলিটিক্সৰ লগত ডাইৰেক্টলি ইনভল্ভ। মই NSY জোনেল কোঅৰ্ডিনেটৰ আছিলোঁ। তাৰপিছত মই যিহেতু তেওঁলোকৰ ইমান এক্টিভিটি তেনেকৈ নাথাকে আৰু মই আইডল বহি থাকিব নোৱাৰোঁ, মানে মই লাইট কেমেৰা একশ্যন কৰিব নাযাওঁ। মই এতিয়াও ৰেকৰ্ড আছে, মই সংগঠনৰ মই নাম নলওঁ, এটা সংগঠন আছিলে, তেওঁলোকক লাগে 300 ল'ৰা ছোৱালী লাগে, আজিলৈকে ৰেকৰ্ড নাই নগাঁও কলেজৰ পৰা তেনেকৈ ওলাই যোৱা, কিন্তু মোৰ এটা কলত তেওঁলোক ওলাই গৈছে। তাৰপিছত দেখিছোঁ লাইট কেমেৰা একশ্যন ফিনিছ, তাৰপিছত ৰসগোল্লা খুৱাইছে, চিংৰা খুৱাইছে, তাৰপিছত ষ্টুডেণ্টছখিনিক যাব দিছে, আকৌ ইফালে ফোন কৰি পেলাই কৈছে দাদা এইখিনি মই মেনেজ কৰিছোঁ, ইমানখিনি পইচা আছে। সেই ৰাজনীতি কৰিবলৈ মই অহা নাই, আৰু সেই ষ্টুডেণ্টকো মই সেই ৰাজনীতি কৰিব নিদিওঁ। মই যেতিয়ালৈকে নেতৃত্ব বহন কৰিছোঁ নগাঁও কলেজত, তাৰ পিছৰ পৰা এবাৰো মই ষ্টুডেণ্টক তেনেকৈ ওলাই আহিব যোৱা নাই। তেওঁলোকক মই এটাই কৈছোঁ, ইফ ইউ ৱান্ট টু ক্ৰিয়েট এ চেঞ্জ উইথ অ পেইন। তোমালোকৰ ইমানখিনি ক্ষমতা আছে, তোমালোকে পেইনেৰে তোমালোকে চেঞ্জ কৰা, আৰু যেতিয়া দৰকাৰ হ'ব ৰাস্তাত নামিব লাগিব, কিন্তু লাইট কেমেৰা একশ্যন নহয়। যিহেতু আপুনি ক'লে যে টকাৰ ৰাজনীতি নকৰে, আপুনি বিশেষভাৱে ধিং সমষ্টিৰ পৰা আপোনাৰ নাম ওলাই আছে, ৰাইজে বিচাৰিছে, আপুনি ধিঙৰ এটা আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে ধিঙৰ পৰা যদি দলীয় টিকট দিয়ে আপুনি নিশ্চয় খেলিব RPI দলৰ পৰা? নিশ্চয়, দলে যদি মোক আগবঢ়াই দিয়ে, আৰু ৰাইজে মোক বহুতে ফোন কল কৰি আছে, বহুতে বিচাৰি আছে, আৰু বহুতৰ পৰা পত্ৰ প্ৰেৰণ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোক চিট দিয়াৰ বাবে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাধ্যমৰ পৰাই, আৰু যদি তেওঁলোকে বিচাৰিছে মই আগবাঢ়িম। আৰু মই এনেকুৱা এজন ব্যক্তি, মই বহি পেলাই চাই থাকিব নোৱাৰোঁ। এতিয়া মই সেইদিনাখন মাজতে তাৰ জিয়াউল বুলি কয়, তেওঁলোকৰ ঘৰত মোক ভাত এসাঁজ খাবলৈ মাতিলে, মই গ'লোঁ। বাৰিষাৰ দিন আছিলে, মই তাত যোৱাৰ লগে লগে এনেকুৱা লাগিছে যে মাছ চৰি আছে নেকি ৰাস্তাৰ মাজত। ইমান বছৰ হ'ল বেছিক নিডছ, ট্ৰেন্সপৰ্টেশ্যন, ৰোড, এইখিনি আমাৰ বেছিক নিডছ। আজিৰ দিনতো যদি আমাৰ ধিং সমষ্টিৰ ৰাইজে যদি সেইখিনিৰ কাৰণে যদি কান্দিবলগীয়া আছে, বৰ দুখিত কথা। যিহেতু তুমি যুৱ চামৰ নেতৃত্ব লৈছা, গতিকে ধিং সমষ্টিত কেনেকুৱা ধৰণৰ উন্নয়নৰ ওপৰত বেছি গুৰুত্ব দিবা? বৰ্তমান সময়ত মই যিহেতু বহুত সময় মই নৱোদয়ত পঢ়া, হোষ্টেলত আছিলোঁ, তাৰপিছত মই নগাঁও কলেজত আহিলোঁ, তাৰপিছত কটনত আহিলোঁ। তাৰপিছত যেতিয়া মই ঘূৰি যাওঁ, তেওঁলোকৰ লুকআউটটোৱে বেলেগ হয় যে বা তেওঁ গুৱাহাটীৰ পৰা আহিছে বা তেনেকুৱা হৈছে। আজিও সেই জেগাত মানে ইমানখিনি ধাৰণা আছে যে চহৰৰ পৰা আহিছে, মানে ভাবক তেওঁলোকৰ চিন্তাধাৰা বহুতৰে কিমান পিছ পৰি আছে। সেই পিছপৰা শ্ৰেণীখিনিক মই আগুৱাই নিবলৈ বিচাৰিছোঁ, আৰু যোনখিনি ফেচিলিটি আমি ইয়াত নগাঁৱত পাই আছোঁ বা গুৱাহাটীত পাই আছোঁ, ভাল এখন হস্পিটেল নাই তাত, মই হস্পিটেলৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। ভাল উদ্যোগ নাই, উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ এটা চেষ্টা কৰিম। আমাৰ সমগ্ৰ অসমত বুলিয়ে নহয়, গোটেই নৰ্থ ইষ্টত আমাৰ ধিং সমষ্টিৰ পৰাই বেছিভাগ মাছ যায়। আমাৰ তাত ফিচাৰী বহুত আছে, এতিয়া গোমধানৰ খেতি কওক, সকলো জেগাত আমাৰ ইমান ফাৰ্টাইল লেণ্ড, ওচৰতে ব্ৰহ্মপুত্ৰ আছে, আমাৰ টুৰিজিমৰ কিমান ফেচিলিটি আছে। আমি পৰিকল্পনা কৰি আছোঁ, আৰু ইতিমধ্যে মই বহুতখিনিও লেটাৰ মই প্ৰেৰণ কৰিছোঁ সেইখিনি তাত এষ্টাব্লিছ কৰিবৰ কাৰণে। কোচিং ইনষ্টিটিউশ্যন মই খোলাৰ তাৰ পৰিকল্পনা কৰিছোঁ, কাৰণ এতিয়া বহুতো আগশাৰী যোনবোৰ ইনষ্টিটিউশ্যন আছে তাত আমাৰ ধিঙৰে ল'ৰা ছোৱালীবোৰ আছে। আৰু মোৰ এটা মনৰ পৰা ইচ্ছা যে
নিজৰ ঘৰখনত কাম কৰিবৰ কাৰণে চবেই ভাল পাব আৰু মোৰ লগৰে নবোদয় সতীৰ্থ সকল হওক বা ট্ৰাইবেল স্কুলৰ হওক বা নগাঁও কলেজৰ হওক বহুতখিনি ঢিঙৰ গণ্যমান্য ব্যক্তি তেওঁলোকে আজি বহুত ডাঙৰ ডাঙৰ পজিশ্যনে এষ্টাব্লিছ হৈ আছে বহুত ডক্টৰ হৈছে ইঞ্জিনিয়াৰ হৈছে আৰু মই বিচাৰিছোঁ তেওঁলোকে তালৈ আহক ঢিঙলৈ আহক ঢিঙত আহি পেলাই তেওঁলোকে নিজৰ ঘৰখনক ছাৰ্ভ কৰক এতিয়া চাওক মই ইয়াত থাকোঁ মই এটাই সন্তান মা দেউতা এটাই সন্তান মোৰ মা টিচাৰ হয় দেউতা ৰিটায়াৰ্ড হৈছে DO আছিলে ডেভেলপমেণ্ট অফিচাৰ অৰিয়েণ্ট ইঞ্চুৰেঞ্চ কোম্পানী এতিয়া তেওঁলোকৰ পৰা মই দূৰত থাকোঁ মই বিচাৰিছোঁ সেই বৃদ্ধ বয়সত সেই মাক দেউতাকৰ পৰা আঁতৰি নাথাকি মাক দেউতাকেও নিজৰ সন্তানক পাওক আৰু সন্তানেও মাক দেউতাকক সেৱা কৰিবলৈ এটা সুযোগ পাওক আৰু ৰাইজক সেৱা কৰিবলৈ এটা সুযোগ পাওক আমি বিশেষকৈ দেখা পাওঁ যে যিসকল ৰাজনৈতিক নেতা আছে তেওঁলোকে দলীয় টিকট পায় দলীয় টিকট পোৱাৰ পিছত তেওঁলোকে মন্ত্ৰী বা বিধায়ক হয় কিন্তু তাৰপিছতো কিন্তু তেওঁলোকে নিজৰ সমষ্টিৰ কথা পাহৰি থাকে স্বাৰ্থপৰৰ দিশে আগবাঢ়ে এই ক্ষেত্ৰত আপুনি কি ক'ব আপুনি যদি কালি স্বাৰ্থপৰ হয় ৰাইজৰ উন্নয়ন কৰিব পাৰিব জানো মই স্বাৰ্থপৰ হয় মই অপেনকৈ কওঁ মই স্বাৰ্থপৰ হয় কিন্তু মই ৰাইজৰ হকৰ কাৰণে মই স্বাৰ্থপৰ আৰু ৰাইজৰ কামখিনি যদি মই কৰিব নোৱাৰোঁ মই তেতিয়াও প্ৰতিবাদ কৰিম আজি ছাপ'জ ধৰক মই জিকিলোঁ মই কিবা এটা মন্ত্ৰী বা MLA হ'লোঁ তাৰপিছতো বহুত কাম নহয় যোনখিনি ৰাইজে ভাবিব ইমান পুটুকে কৰিবলৈ কাৰণে তেনেকৈ নহয় এটা প্ৰচিডিঅ'ৰ থাকে তাৰ মাজত যদি মোক বাধা দিয়ে সেইখিনি যোনখিনি আমি পাব লাগে সেইখিনি যদি আমি নাপাওঁ তেতিয়া মই বিৰোধিতা কৰিম স্পষ্টভাৱে মই কৈছোঁ মই স্বাৰ্থপৰ হয় মই ৰাইজৰ কাৰণে স্বাৰ্থপৰ যিহেতু আপোনাৰ ইতিমধ্যে ঢিং সমষ্টিৰ বাবে আপোনাৰ নাম চৰ্চাত আছে ৰাইজে বিচাৰিছে আপুনি যদি ঢিং সমষ্টিৰ পৰা নিৰ্বাচন খেলে কেনেকুৱা ধৰণৰ সমস্যা সমাধানত গুৰুত্ব দিব আৰু আমি দেখিছোঁ যে ঢিং সমষ্টিত বৰ্তমান দুবাৰৰ বিধায়ক আমিনুল ইছলাম তাত আছে গতিকে আপোনাৰ বাবে সম্ভৱ হ'ব জানো আমিনুল ইছলাম ডাঙৰীয়াৰ সন্দৰ্ভত মই একো ক'ব নিবিচাৰোঁ কাৰণ তেওঁ যি মন্তব্য দিলে পাকিস্তানৰ হৈ পেলাই মন্তব্য যোনটো দিছে তেওঁক মইতো নাভাবোঁ যে তেওঁ এতিয়া আমাৰ ইয়াৰ নাগৰিক তেখেতক ইতিমধ্যেই মানে জেলত প্ৰেৰণ কৰা হৈছে আৰু মই ভাবোঁ তেওঁ কোনো ফেক্টৰী হ'ব নোৱাৰে কাৰণ ঢিঙৰ ৰাইজ সেই আগৰ ৰাইজ হৈ থকা নাই ঢিঙৰ প্ৰতিটো ঘৰতে শিক্ষিত মানুহ আছে প্ৰতিটো ঘৰতে জানা শুনা মানুহ আছে আপুনি ভিজিট কৰিলে গম পাব তাত আপুনি আগতে এনেকুৱা এটা পৰিস্থিতি আছিলে তাত ইংলিছ ক'লে মানে বহুত ফৰেনৰ পৰা আহিছে বুলি তেনেকৈ ভাবে কিন্তু এতিয়া আপুনি যাওক আমি যদি নৰ্মেল সেইদিনা মই ভাত খাব য'ত গৈছোঁ ৰিজাউলহঁতৰ ঘৰত গৈছোঁ তাৰ আনোৱাৰ ৰিজাউল বাবুল তেওঁলোক আহিছে আমি তাত ধুনীয়াকৈ নৰ্মেলকৈ এডুকেশ্যন ৰিলেটেড আমি কথা পাতিছোঁ য'ত আগতে সেইটো নহয় আগতে এইটো হয় ভাতখিনি খাই কেনেকুৱা পালা সেইবোৰ নৰ্মেল ডিছকাশ্যন হয় কিন্তু এতিয়া আমি তাত ডেভেলপমেণ্টৰ কথা ডিছকাশ্যন কৰিছোঁ সেইটো আৰু সেই ৰাইজে যে আমিনুল ইছলামৰ লেখীয়া এজনক আকৌ জয়যুক্ত কৰিব সেইটো নাভাবোঁ সেইটো সংখ্যালঘু মানুহ যথেষ্ট পৰিমাণে আছে নাই তাত আমাৰ ঢিঙৰ ৰাইজ সেইটো চবেই কৈ আছে যে ঢিংখন মাইনৰিটি এলেকা হৈ গ'ল বা এনেকুৱা আপুনি চাওক ঢিঙত কি আছে বৰদোৱা থান আছে হয়নে পাতেকিবুৰী থান আছে এতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টত গৈছে আগতে নগাঁও ডিষ্ট্ৰিক্টত আছিলে পাতেকিবুৰী থান সেই দুইখন থান সংখ্যাটো মাইনৰিটি এৰিয়াৰ মানুহখিনিৰ লগতে আছে আপুনি পাতেকিবুৰী থান যাওক চাফ চিকুণৰ পৰা আদি কৰি ঘোষা গোৱা মাইনৰিটি মানুহ আছে এতিয়া আমি সৰুৰ পৰা একেলগে বহুত ভুল ধাৰণা সেইটো নাই আৰু সেই মাইনৰিটি ধাৰণাটো ইতিমধ্যে আপুনি সামগ্ৰী ইলেকশ্যনত দেখিবই পাৰে তাৰ মাইনৰিটিটো ভুল ধাৰণাটো আঁতৰাই দিছে আৰু এনেকুৱা নহয় যে চৰকাৰী যোনখিনি কাম আহিছে বা স্কিম আহিছে যে তেওঁলোকে নোপোৱাকৈ থকা নাই মেক্সিমাম তেওঁলোকেও পাইছে মানে কংগ্ৰেছ আৰু মানে আমাৰ ADFৰ ভোট বেংক নহয় বৰ্তমান নহয় তেওঁলোকতো এতিয়া ফেক্টৰী নহয় এতিয়া ৰিচেণ্টলি আপোনালোকে দেখিছে নে কেলৈ মানুহে তেনেকৈ ভোট দিব বাৰু কওকচোন ঠেকা এটা কয় যে টেঙাম এবাৰ বেচিব পাৰি টেঙাম তেওঁলোকে বহুত খালে আৰু তেওঁলোকে এতিয়া বিচাৰিছে যে আমাৰ যোনখিনি আগৰ পৰাই কংগ্ৰেছ কৰি আহি আছে তেওঁলোক একদম বৰখীয়াল হৈ গৈছে আৰু দেখি আহিছে একো চেঞ্জ নহ'ল আজি জিয়াউলৰ দেউতাক যেতিয়া আহিছে তেওঁ কৈছে বাবা তুমি মোৰ ল'ৰাৰ নিচিনা কিন্তু তেওঁলোকৰ নিচিনা নহ'বাগে তেওঁলোকে একেবাৰে ডাঙৰসকলৰ পৰা আমি সদায় পৰামৰ্শ লৈ তেনেকৈ আগবাঢ়িব লাগিব আৰু সেইখিনি তেওঁলোকে কৰিবই পৰা নাই আজি মই কৈছোঁ নহয় ৰিচেণ্টলি যাওঁতে এনেকুৱা লাগিছে ৰাস্তাত আমি হাঁহ চৰি আছে তাত মাছ মাৰিব পৰা অৱস্থা মানে উন্নয়ন একোৱেই হোৱা নাই তাত আৰু ইতিমধ্যে ঢিঙৰ নিচিনা জেগা যেতিয়া ডিগেন বৰা ডাঙৰীয়া প্ৰয়াত ডিগেন বৰা ডাঙৰীয়া মোৰ বৰ্তা তেখেত যেতিয়া মিনিষ্ট্ৰীত আছিলে
PWD তেওঁ আনিছে তালে সাৰ্কুল অফিস তেওঁ নিলে জুট ফ্যাক্টৰি তেওঁ নিছিলে তাৰ পিছতো তেনেকে দৈনন হোৱা নাই দেখা নাই তেনেকে আৰু সেই বস্তুটো মই কৰিব বিচাৰিছো তাত ইমান আমাৰ মানে হিউম্যান ৰিসোৰ্স আছে আপুনি ডক্টৰ ইঞ্জিনিয়াৰ পৰা আদি কৰি কক সাইন্টিষ্ট সব আছে খেয়ালি কবি তেওঁটো আমাৰ ঢিঙৰ পৰাই সেইখিনি সাহিত্যৰ লগত জড়িত কালচাৰেলৰ লগত জড়িত বহুত মানুহ আছে তেওঁলোকক এটা স্কোপ দিব লাগে আৰু সেইখিনি প্ৰচেষ্টা চলাই আছে আৰু ইতিমধ্যে মই আমাৰ যোনজন ডাইৰেক্টৰ আছে কালচাৰেল ডাইৰেক্টৰ তেখেতৰ লগত মই ইতিমধ্যে কথা ডিসকাস কৰিছো যে আমাৰ যেহেতু ভাওনা সংস্কৃতিটো নাইকা হৈছে মই ভাও লওঁ মই কৃষ্ণ ভাও লৈছো মই অৰ্জুন ভাও লৈছো আপুনি অভিনয় কৰে মই অভিনয় কৰো আমাৰ নিজৰ যোনটো ৰুটস তাৰ লগত মই সদায় জড়িত হৈ আছো এটা খুল প্ৰসংগ নাইকা হৈ গৈছে এতিয়া ঢোল বজাব পৰা ল'ৰা ছোৱালী কম হৈ গৈছে সত্ৰীয়া নৃত্য নাচিব পৰা ল'ৰা ছোৱালী কম হৈ গৈছে আজিকালি বুগি বুগি হৈছে আগৰ যোনটো এতিয়া ডান্স ইণ্ডিয়া ডান্স তাতটো তেনেকে এখিনি ইমান প্ৰমোট নকৰে আৰু সেইবাবে আমাৰ গোটেই ৰুটসটো ধৰি ৰাখিবৰ কাৰণে মই এটা প্ৰজেক্ট মই ৰেডি কৰিছো যে প্ৰতিটো নামঘৰত 10 জনকৈ হলেও সেই জায়গাৰ সেই খেলৰ যোনটো কয় খেল বুলি কয় বা গাঁৱৰ সেই এৰিয়াৰ ল'ৰা ছোৱালীখিনি সেই মানে ভাওনাৰ প্ৰশিক্ষণ আৰু খুল প্ৰসংগ প্ৰশিক্ষণ দিয়াৰ এটা প্ৰচেষ্টা চলাম এই উদ্দেশ্যে আপুনি বিদেশলৈ যাই থাকে নেকি এনেকুৱা কাৰুকাজ হয় মই ইউনাইটেড নেশ্যন হিউম্যান ৰাইটছ কাউন্সিলত মই যাওঁ তাত মই প্ৰতিনিধিত্ব কৰোঁ আৰু তাত বহুতো কথা মই তাত উত্থাপিত কৰিছো আৰু মই ধন্যবাদ দিব বিচাৰিছো ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আৰু তাৰ পিছত তাৰ পৰা যোনখিনি তেওঁলোকে ফিডবেক পায় তেওঁলোকক তাত কামো কৰিছে ইতিমধ্যে মই ক'ব বিচাৰিছো যে আফস্পা এখনৰ কথা মই তাত উত্থাপিত কৰিছিলো আজি চাওক আফস্পা এখন অনলি 3খন ডিস্ট্ৰিক্টত আছে গৈ আগতেটো কিমান ডিস্ট্ৰিক্টত আছিল গোটেই অসমখনত প্ৰযোজ্য হৈ আছিল এতিয়া 3খন ডিস্ট্ৰিক্টত আছে আসাম একৰ্ডখনৰ মই কথা কৈছিলো 25 তাৰিখে মই যোৱা বছৰ সেপ্টেম্বৰ 25 তাৰিখে মই ভাষণ দিছিলো 26ত ইয়াত আসাম একৰ্ডৰ কাৰণে বহিলে আৰু মই তাত আপোনালোকে টেলি চাব পাৰে যেতিয়া মই ঢিঙৰ স্প্ৰে গেঙৰ কথা তাত উত্থাপিত কৰিছিলো তাৰ পিছত কমন্য সেই এক্টিভিটিবোৰ তেওঁলোকৰ নাইকা হৈ গ'ল পুলিচ আৰু সজাগ হ'ল মই অন্নখন কৰিছিলো যেতিয়া ধৰ্ষণকাৰীক ধৰা হোৱা নাছিলে অবিৰত মই অন্নখন কৰিছো ঢিং চাৰিআলিত মহাত্মা গান্ধী প্ৰতিমূৰ্তিৰ ওচৰত মই অন্নখন কৰিছিলো আৰু মোৰ অন্নখনত শুভকামনা দিবলৈ মাননীয় নিতুমণি শইকীয়া ডাঙৰীয়া প্ৰতিদিন টাইমছৰ তেখেতো গৈছে কাৰণ তেখেতে মই আগৰ পৰাই চিনি পায় মই কটন ইউনিভাৰ্চিটিৰ পৰা ঢাকা পাই তেওঁ মোক চিনি পায় আৰু মোৰ অন্নখন ভাঙিছে সন্মানীয় অনুপ চেতিয়া ডাঙৰীয়াই আৰু মোৰ যোনখিনি মোৰ দাবী আছিলে সেইখিনি এটা এটাকৈ ফুলফিল হৈ আছে আৰু মই তাৰ পৰা আহি অন্নখন মই যেতিয়া ভাঙিছো যেতিয়া দুখীক ধৰিছে তেতিয়া মই অন্নখন ভাঙি আহি পেলাই মই সিধা নেক্সট দিনা মই এডুকেশ্যন মিনিষ্টাৰক লগ কৰিছো কাৰণ এডুকেশ্যন যোনটো প্ৰক্ৰিয়া তাত চেঞ্জেছ আনিবলৈ বহুত দৰকাৰ আছিল আৰু সেইখিনি যোনখিনি মই সাজেশ্যন দিছিলো যেনেকে সেলফ ডিফেন্সৰ কোৰ্স ইনক্লুড কৰিব লাগে সেই বস্তুখিনি এতিয়া তেওঁলোকে এইখিনি ইনক্লুড কৰিছে মানে আপুনি সমাজৰ যথেষ্ট পৰিমাণে কাম কৰিছে মোৰ জীৱনটো মই সৰু পৰাই দেখি আহিছো মোৰ দেউতা যদিও চাকৰি কৰি আছে আপুনি দেউতাৰ কথা কৈ আছে মাৰ কথা কৈ আছে গতিকে কেনেকুৱা ঘৰুৱা পৰিৱেশত জন্ম হৈছিল আপুনি আমাৰ জয়েন্ট ফেমিলি আমাৰ মোৰ এজন বৰ্তা কৰ্নেল আছিলে কৰ্নেল এতিয়া ৰিটায়াৰ্ড কৰ্নেল চিকে বৰা আগতে তেওঁ কথাই কয় এনডিএ তেওঁ প্ৰথম ইউপিএসসি ক্লিয়াৰ কৰে আমাৰ ঢিঙৰ পৰা প্ৰথম তেতিয়াতো তেনেকুৱা হেৰি নহয় তেওঁ 55 ৰেংকত অল ওভাৰ ইণ্ডিয়া ইউপিএসসি তেওঁ 55 ৰেংকত তেওঁ হেৰি কৰিছে টপাৰ আছিলে পিছত সৈনিক স্কুলৰ গোৱালপাৰা সৈনিক স্কুলৰ তেওঁ টপাৰ আছিলে আৰু তেওঁ কথাই কৈ মোক ডাঙৰ দীঘল কৰিলে আৰু এইখিনিতে মই ক'ব লাগিব মোৰ মামা দীপক কুমাৰ বৰুৱা তেওঁ কটনৰে আছিলে তেওঁ এলআইচিত কৰে তেওঁ মোৰ কাৰণে মানে দেৱতুল্য আজি যদি মই এই পৰ্যায়ত পাইছোহি মোৰ ভাৱধাৰা চিন্তাধাৰাটো বিচাৰিছিল তেওঁলোকেতো বিচৰা নাছিলে মোৰ মায়ে তো মানাই কৰে কিন্তু এইটো কথাও তেওঁলোকে গম পাইছে যে মই নেতৃত্ব ল'ব পাৰো আৰু তেওঁলোকেও জানে যে এনেকে চবে বাহিৰৰ পৰা চাই থাকিলে নহব এতিয়া আমি ক্ৰিকেট যেতিয়া ধোনীয়ে এইটো এনেকে 6 বলত এনেকে মাৰিব লাগিছিলে এনেকে কৈ থাকিলে নহয় নিজে যেতিয়া বেটখন ধৰিব তেতিয়া গম পাব কেইটা বলত তেওঁলোকে 6 মাৰিব পাৰে এণ্ড আই ৱান্ট টু বি দ্য চিষ্টেম আপুনি চিষ্টেমটো গালি পাৰি থাকি লাভ নাই ইউ শুড গেট ইনটু দ্য চিষ্টেম এণ্ড মোল্ড ইট আপুনি চাওক কেনেকে আপুনি চেঞ্জ কৰিব পাৰে চেষ্টা কৰিব লাগিব আমি কেতিয়া ফিউচাৰটো গম নাপাওঁ কি হ'ব কি নহ'ব
আজি মই আগবাঢ়িছো ইলেকশ্যন খেলিবৰ কাৰণে কি হ'ব কি নহ'ব মই নাজানো পাৰ্টিয়ে মোক টিকেট দিব পাৰে নিদিব পাৰে মই দিয়াৰ পিছত মই জিকিব পাৰোঁ হাৰিব পাৰোঁ কিন্তু মই এনেকুৱা কৰিব বিচাৰিছো যে মোৰ যি কৰ্মখিনি থাকে মই পাৰ্মানেণ্টলি এষ্টাব্লিছ কৰিব বিচাৰিছো একাংশ লোকে কিন্তু দলীয় টিকটৰ কাৰণে আঁঠু লোৱা দেখিছো হয় গতিকে কেতিয়াবা এনেকুৱা পৰ্যায় হ'লে ল'বনে নাই নাই হীৰক জিতিব কাৰো ওচৰত খাপন্ন নহয় কেতিয়াও নহয় ভগৱানৰ ওচৰত হওঁ মা দেউতাৰ ওচৰত হওঁ মোৰ মামাৰ ওচৰত হওঁ মোৰ গুৰুসকলৰ ওচৰত মই হওঁ মই আজিও দেখিব মই ৰাস্তা পদূলি পালেও মই গাড়ী ৰখাই হ'লেও মই তেওঁলোকক সেৱা জনাওঁ আৰু সেইটো আমাৰ কালচাৰ কিন্তু বৰ্তমান ৰাজনীতি কিন্তু যথেষ্ট পৰিমাণে তিষ্টিকৰণহে দেখিছো ৰাজনীতি নাই বৰ্তমানৰ ৰাজনীতিক লৈ সুখী নে নাই চাওক সুখী মানুহ কেতিয়াও কমপ্লিটলি সুখী হ'ব নোৱাৰে আৰু কোনো মানুহ পাৰফেক্ট নহয় আৰু বহুতখিনিও কাম এনেকুৱা আছে যোনখিনি হোৱা নাই আৰু সেইখিনি কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ আৰু ডেকা চাম আগবাঢ়ি আহিব লাগে আৰু ইউথখিনি আগবাঢ়িলেহে হ'ব কাৰণ আমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত আমাৰ ইউথ পপুলেশ্যন আমাৰ ইয়াতে বেছি আৰু হিউমেন ৰিচোৰ্চ আমাৰ ইউথৰ পৰাই হ'ব আমি সেইখিনি আগবাঢ়ি যাব লাগিব আৰু হয় চৰকাৰে বহুতখিনি কাম কৰিছে আৰু বহুতখিনি কাম কৰিবলগীয়া বাকী আছে যিহেতু 2026 বিধানসভা নিৰ্বাচন আহি আছে আৰু বেছি মাহ নাই মাত্ৰ 11 মাহ নে কিমান মাহ বাকী আছে গতিকে আপোনাৰ যেহেতু ৰিপাব্লিকান পাৰ্টিৰ পৰা আপোনাক দায়িত্ব অৰ্পণ কৰা হৈছে 126টা সমষ্টিত কেনেকুৱা ইছ্যুলৈ ৰাইজৰ মাজত যাব আৰু আমি দেখিছোঁ যে ৰাইজৰ দলৰ সভাপতি বৰ্তমান শিৱসাগৰৰ বিধায়ক আমাৰ অখিল গগৈ ডাঙৰীয়া কিন্তু যথেষ্ট পৰিমাণে তৎপৰ হৈ পৰিছে চাওক ৰাইজে জানে তেখেতক কেনেকৈ তেওঁ জিকিছে সকলোৱে জানে আৰু মই নাভাবোঁ তেওঁ এবাৰ জিকিব তাৰ পৰা কাৰণ হয়তো যোনে তেওঁক জিকাইছিলে এবাৰ তেওঁক নিজিকায় কাৰণ ৰাইজেও তেওঁক এটা চিম্পেথি হেৰিয়াত ভোট দিছিলে বেচেৰা তেখেতে ইমানখিনি চিঞৰ বাখৰ কৰিছে জেলত আছে তেওঁ কিবা এটা কৰিব আমাৰ কাৰণে কিন্তু এতিয়া চাওক তেওঁ মন্তব্য ৰিচেণ্টলি তেওঁ যোনবোৰ মন্তব্য দিছে তেওঁক ৰাইজে বোলে জিকিলে তেওঁক হেৰিৰ পৰা বাহিৰত উলিয়াই পেলাই ৰাইজেতো এজন বিধায়কক আপুনি কোৰ্টত যাব ৰাইজে যদি সেইটো বিচাৰিছে তেওঁক উলিয়াবলৈ উকিল লগাব কোৰ্ট আছে কোৰ্টৰ পৰাহে তেওঁ বিল উলিয়াব পাৰিব MLA হ'লে বুলি তেওঁ জেলৰ পৰা ওলাব নেকি সেইটো তেওঁ বহুত ডাঙৰ ভুল কথা কৈছে ভুল মন্তব্য দিছে যে তেওঁ ৰাইজখিনি অকল এইটোৱে বিচাৰিছিলে যে তেওঁ জেলৰ পৰা ওলোৱাটোৱে তেওঁ বিচাৰিছিলে আৰু সন্তুষ্ট সেই কামত মানে তেওঁ মানে ৰাজনীতিক জীৱনত মানে আপোনাৰ মইতো সেই বুলি মই ভাবিছোঁ তেওঁৰ ৰাজনীতিৰ কেৰিয়াৰ এবাৰ শেষ হৈ যাব ধ্বংস হৈ যাব কাৰণ ইতিমধ্যে শিৱসাগৰ ৰাইজে তেওঁৰ কাৰ্যকলাপখিনি ইতিমধ্যে ৰাইজৰ ওচৰত আকৌ ৰাইজৰ ওচৰত উদঙাই দিয়া গৈছে নহয় তেওঁৰ আমি এটা গুণ ক'বই লাগিবলৈ দেখিছোঁ যে মানে তেওঁ কেতিয়াবা কংগ্ৰেছৰ লগত মিত্ৰতা কৰে কেতিয়াবা কংগ্ৰেছক গালি পাৰে নহয় চাওক ৰাইজৰ দল হওক AJP হওক মই তেওঁলোকক এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ ঠিক আছে তেওঁলোকে আন্দোলনৰ পিছত দুটা দল তেওঁলোকে গঠন কৰিলে তেওঁলোকৰ কি আছিলে অসমৰ কাৰণে তেওঁলোকলৈ আহিছিলেতো তেওঁলোকে সেই মুহূৰ্তত কংগ্ৰেছৰ লগত মিলি পেলাই এতিয়া যে তেওঁলোকে পুৰা একজোট হৈ পেলাই ভাই ককাই হিচাপে লাগিছে সেইটো সময়ত কিয় নকৰিলে সেইটো সময়ত যদি কৰিলে হয় চাগে BJP পাৱাৰত নাহিলে হয় তেওঁ ভোট বিভাজন কৰিবলৈ হোৱা যেন নালাগিলে জানো যদি তেতিয়া যদি আপোচবিহীন হৈ তেওঁলোকে যদি কণ্টেষ্ট কৰিব পাৰে এতিয়া কিয় তেওঁলোকৰ নিজৰ হেৰিটো গম পাই গ'ল নেকি যে মানে তেওঁ ভোট বিভাজন কৰাৰ ক্ষেত্ৰত ৰাইজে সেইটো গম পাই গৈছে সেইটো চিধা ময়ো বিচাৰিছিলোঁ ময়ো জড়িত হৈছিলোঁ যে আমাৰ এটা দল লাগে যোনে ৰাইজৰ হকে কাম কৰিব কিন্তু মই ভিতৰত সোমাই দেখিলোঁ নাই তেওঁলোকৰ গোটেই কাহিনীটো বেলেগ মই বহুত ডকুমেণ্টছো লৈ গৈছোঁ এনেকুৱা কেণ্ডিডেটক তেওঁলোকে টিকেট দিছে তেওঁলোকৰ এগেইনষ্টত RTI আছে তেওঁলোকৰ এগেইনষ্টত বহুত অভিযোগ আছে তেওঁলোকক তেনেকৈ টিকেট দিছে পইচা লৈ পেলাই মই দলটো মই নাম মেনশ্যন কৰিব নিবিচাৰোঁ কিন্তু তেনেকুৱা কৰিছে কিন্তু সেইটো সময়ত যেতিয়া নোৱাৰিলে এইটো সময়ত কেনেকৈ পাৰিছে এইটো সময়ত তেওঁলোকে মানে এইটো বুজাইছে যে তেওঁলোকে ৰিয়েলাইজ কৰিলে যে তেওঁলোকৰ কোনো আধিপত্য নাই ৰাইজে তেওঁলোকক নিবিচাৰে আৰু সেইবাবে কংগ্ৰেছৰ বুকুচাত যিহেতু কংগ্ৰেছ পুৰণা এটা দল তেওঁলোকৰ বুকুচাত উঠি লৈ পেলাই তেওঁলোকে আগবাঢ়িব বিচাৰিছে কংগ্ৰেছৰ লগত মিত্ৰতা কৰি লৈ পেলাই তেওঁলোকে তেনেকৈ আগবাঢ়িব বিচাৰিছে কিন্তু এটা বস্তু আমি দেখিছিলোঁ যে যেতিয়া আমাৰ অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে তেওঁ কংগ্ৰেছক ভোট দিব মানা কৰিছিলে কিন্তু যেতিয়া BJP চৰকাৰ আছিলে তেওঁ BJP চৰকাৰক কিন্তু ভোট দিব মানা কৰিছে তেওঁলোকৰ এটাই যোন পাৱাৰত থাকে তেওঁলোকৰ বিৰোধিতা কৰিবৰ কাৰণে কাৰণ তেওঁলোকৰ দোকান তেনেকেই চলে মুনাফাৰ ৰাজনীতি কৰে মুনাফাৰ ৰাজনীতি তেওঁলোকৰ
তেওঁৰ চিধা চিধি মুনাফা ৰাজনীতি নহ'লেতো তেওঁলোকে এনেকৈ কংগ্ৰেছৰ লগত মিত্ৰতা কৰি লৈ পেলাই তেনেকৈ নকৰে নহয় যদি ইমানেই তেওঁলোকৰ ইমান এটা দায়বদ্ধতা বুলি ভাবিছিলে যে আমি অকলেই যুদ্ধ দিম বুলি এতিয়া যুদ্ধত আকৌ তেওঁলোকৰ বুকুচাত উঠিব কি দৰকাৰ পৰিছে যদি দৰকাৰ আছিলে তেতিয়া নকৰিলে কিয় এতিয়া কেলে কৰিছে স্পষ্টভাৱে এইটোৱে বুজাইছে যে তেওঁলোকেও ৰিয়েলাইজ কৰিছে যে আমাক ৰাইজে একচেপ্ট নকৰে ৰিপাব্লিকান পাৰ্টি যিহেতু অসমত তেওঁলোকে এবাৰ প্ৰতিনিধিত্ব আগবঢ়াব কেইবাটা সমষ্টিত কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু তেওঁলোকৰ ভোটাৰ ৰাইজৰ মাজলৈ কি ইছ্যু লৈ যাব আমি চাওক আমি বৰ্তমান সাজু হৈছোঁ 25টা চিটত আৰু বিশেষভাৱে আমাৰ সোণাপুৰ ডিমৰীয়া সমষ্টিত আমাৰ ইউথ লিডাৰ মাননীয় শৈলেন দাস ডাঙৰীয়া তেখেত একদম বহুত চাফা অন্তৰৰ এজন ব্যক্তি হোটেল বিজনেছ লাইনত তেওঁ জড়িত আছিলে তেওঁ বাচন ধোৱাৰ পৰা লাগি লৈ এতিয়া তেওঁ নিজে এখন ৰিজৰ্ট খুলিছে ডিমৰীয়াত তেখেতৰ লগত তেখেতৰ ব্যক্তিত্ব এনেকুৱা যে তেওঁতো বাহিৰতো পাৰিব কৰিব তেওঁ তাত গৈছে তাত এটা কাৰণে গৈছে তেওঁ সেই জেগাৰ মানুহখিনিক এটা এষ্টাব্লিছমেণ্ট দিবলৈ বিচাৰিছে আৰু সেই তেনেকুৱা এজন ব্যক্তিক ৰাইজে কিয় আঁকোৱালি নল'ব আমি সেইটো কাৰণে তাত তেওঁৰ সমষ্টি হিচাপে সেই সমষ্টিটো আমি হেৰি কৰিছোঁ আৰু তাতো আমাৰ জোৰদাৰ কাম চলি আছে তাতকৈ বাঘা নেতা আছে হয় চবৰে দায়িত্ব চবৰে অধিকাৰ আছে চবেই খেলিব সেইবুলি ভয়ত তেনেকেতো কোনো নেখেলাকৈ থাকিব নোৱাৰে কাৰণ চাওক নিজৰ ওপৰত এতিয়া মোৰ নিজৰ ওপৰত যিমান বিশ্বাস আছে আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে আপোনাৰ চেনেলতো বেলেগ মানুহ আছিলে আজি আপুনি মোৰ টক শ্ব'ত পডকাষ্টত আপুনি বহিছে আপুনিতো বেলেগকো পঠিয়াব পাৰিলে হয় আপোনাৰ ওপৰত নিজৰ ওপৰত যিমান বিশ্বাস আছে সেইটো বেলেগৰ ওপৰত সিমান বিশ্বাস নাথাকে অকণমান 1% নাথাকে এতিয়া তেওঁৰ নিজৰ ওপৰত সিমানখিনি বিশ্বাস আছে মোৰ যেনেকৈ নিজৰ ওপৰত বিশ্বাস আছে আমি কণ্টেষ্ট কৰিবলৈ কেতিয়াও শংকাবোধ নকৰোঁ যিহেতু আমাৰ দেশৰ বৰ্তমান পৰিস্থিতি বিভিন্ন স্থানত পষ্টাৰ বেনাৰ জ্বলাইছে পাকিস্তানৰ বিৰুদ্ধে কিন্তু আমাৰ গৌৰৱ গগৈ কোনো ধৰণৰ তেওঁ বৰ্তমান সময়ত নিমাত হৈ আছে ইয়াৰ মূল কাৰণ কি তেওঁ সঁচাকৈ যিটো আমাৰ বৰ্তমান ৰাজ্যত চৰ্চা চলি আছে যে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত ভাল সম্পৰ্ক আছে গতিকে যিহেতু নিমাত গতিকে এনেকুৱা কিবা সম্পৰ্ক আছে বুলি আপুনি ভাবে নেকি চাওক আমাৰ ভাৰতখন শান্তিপ্ৰিয় দেশ আমাৰ ভাৰতখনত বিভিন্ন দেশৰ পৰা ইয়াত ৰিফিউজিবোৰ আছে আৰু তেওঁলোক সকলোৱে ধুনীয়াকৈ হাঁহি মাতি ইয়াত জীৱন যাপন কৰিছে পাকিস্তানৰ আমাৰ ভাৰতৰ প্ৰতি স্বাধীনতাৰ পিছৰ পৰাই তেওঁলোকৰ এটা বেয়া দৃষ্টি আছিলে আৰু সেইবাবেই তেওঁলোকে বহুতবাৰ আমাক তেনেকৈ আপুনি 6/11ৰ কথা কওক পুলৱামা এটেক কওক বহুতখিনি তেওঁলোকে এটেক কৰি আছে আৰু এটা ধৈৰ্য সীমা থাকে আজি গৌৰৱ গগৈ ডাঙৰীয়া কওক বা বেলেগ নেতাই তেওঁলোকে এটা কথা মই বুজি পোৱা নাই তেওঁলোকে টেৰৰিষ্ট বুলি ক'বলৈ কেলৈ শংকাবোধ কৰিছে যে পাকিস্তানৰ টেৰৰিষ্ট বুলি ক'বলৈ কিয় শংকাবোধ কৰিছে মই নাজানো আৰু পাকিস্তানৰ মিডিয়াকো মই ক'বলৈ বিচাৰিছোঁ যে তেওঁলোকে চিভিলিয়ানছ বুলি কৈ আছে টেৰৰিষ্ট আৰ নট চিভিলিয়ানছ সিহঁতৰ এটাই মন্তব্য যে আমি টেৰৰ ফেলাব লাগে যে মানুহ মাৰিব লাগে এইটো আমি হিউমেন ৰাইটছৰ মানুহ আমি হিউমেন ৰাইটছৰ আমি কেতিয়াও একচেপ্ট কৰিব নোৱাৰোঁ উই অলৱেজ কণ্ডেম দ্য টেৰৰিষ্ট আৰু টেৰৰিষ্ট আমি ডাঠি ক'ব লাগিব যে টেৰৰিষ্ট তাৰ পৰা আজি যে ইণ্ডিয়াই যে এটেক যে কৰিলে ইণ্ডিয়া কেতিয়াও এজন চিভিলিয়ানক তেওঁলোকে এটেক কৰা নাই দে হেভ ফাইণ্ড আউট দ্য লোকেশ্যনছ এণ্ড দে হেভ টাৰ্গেটেড দ'জ লোকেশ্যনছ নট দ্য চিভিলিয়ানছ আৰু এতিয়া দেখা গৈছে যে পাকিস্তান আৰ্মি তেওঁলোকৰ লগত আছে পাকিস্তানৰ ফ্লেগ তেওঁ যোনকেইটা টেৰৰিষ্ট ঢুকাইছে তেওঁলোকৰ পাকিস্তানৰ মেপ দি পেলাই তেওঁলোকক হেৰি মেপ আহিছে ফ্লেগ দি পেলাই তেওঁলোকক হেৰি কৰিছে সেই তাৰ পৰা আপুনি কি বুজে সেই পাকিস্তানী নহ'ল তেতিয়াহ'লে সেই আমাৰ নেতাখিনিয়ে তেওঁলোকক পাকিস্তানী টেৰৰিষ্ট বুলি ক'বলৈ কেনে শংকাবোধ কৰিছে বৰ লজ্জাজনক কথা আজিলৈকে তেওঁ এটা ষ্টেটমেণ্ট দিব পৰা নাই যে তেখেতক আগৰ পৰা একিউজ কৰি আছে যিহেতু এইটো কনফাৰ্ম হোৱা নাই মই একিউজ বুলিয়ে ক'ম কৈ আছে কিন্তু আজিলৈকেতো তেওঁ এটা ষ্টেটমেণ্ট দিব পৰা নাই কেলৈ ষ্টেটমেণ্ট দিব পৰা নাই কিন্তু বেলেগ এটা টপিক হওক দেখোন গোৱালে গ'লকৈ তেওঁলোকে দেখোন কাজিয়া লাগে টুইটাৰত হওক ফেচবুকত হওক ইনষ্টাত হওক আৰু তেওঁ যোনবোৰ ফলোৱাৰ্ছ থাকে সেইকাৰণে অন্ধভক্তবোৰ যোনখিনি থাকে তেওঁলোকেতো লাগি যায় কিন্তু এতিয়া সেই কথাত তেওঁলোক কিয় নিমাত হৈ আছে নিশ্চয় কিবা এটা তাৰ ৰহস্য আছে আৰু মই কণ্ডেম কৰিছোঁ প্ৰতিজন নেতাক যোনে ডাঠি সেই টেৰৰিষ্টক পাকিস্তানী টেৰৰিষ্টক টেৰৰিষ্ট বুলি কৈ লৈ পেলাই কথা ক'ব পৰা নাই আই কণ্ডেম দেম আৰু তেওঁলোকক লাগে যে তেওঁলোকৰ নিজৰ ভাৰততকৈ তেওঁলোকৰ বাহিৰৰ দেশৰ প্ৰতি বেছি মেটেৰিয়েলি ফাৰ্ষ্ট লুক এট ইউৰ হোম কিন্তু কংগ্ৰেছীসকলো নিমাত কিন্তু হয় তেওঁলোকে এতিয়া ৰেলী উলিয়াইছে কিবা উলিয়াইছে পৰিস্থিতিটো চাওক
পলিটিকেল মাইলেজ ল'ব আপোনালোকে পৰিস্থিতি চাওক আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহু সেলিব্ৰেশন হৈ আছে তো বাতিল কৰিবৰ কাৰণে অনুৰোধ কৰিছে তেওঁ ইনষ্ট্ৰাকচন দিয়া নাই তেওঁ এজন অসমীয়া ব্যক্তি তেওঁ নিজে জনা আবেগ বিহুৰ আবেগটো তেওঁ বুজি পায় আৰু সকলো বিহু কমিটিয়ে সেইটো মানি লৈছে সকলো ৰাইজে মানি লৈছে আজি সেই পৰিপ্ৰেক্ষত আপোনালোকে ৰাস্তাত তেনেকৈ ডাঙৰ ৰেলী উলিয়াবলৈ কি দৰকাৰ আছে আপুনি তাত শক্তি প্ৰদৰ্শন কৰিবলৈ কি দৰকাৰ আছে এইটোতো তাত ঠিক আছে আপোনালোকে হেৰি কৰিলে তাত আকৌ আপোনালোকৰ পাৰ্টি জিন্দাবাদ ধ্বনি তাত কেলে দিব লাগে আপোনালোকে গৈ পেলাই বৰ্ডাৰত হেৰি কৰি আছে নেকি ঠিক আছে আপোনাৰ ইণ্ডিয়ান আৰ্মিক ছাপোৰ্ট কৰিব আহিছে ইণ্ডিয়ান আৰ্মিক ছাপোৰ্ট কৰক ভাৰতৰ বায়ুপানীলৈ পাকিস্তানৰ বতাহ হয় গাত লাগিছে অবভিয়াছলি সেইটো তেনেকুৱাই আমি জনাজাত তেনেকেই হৈছে আৰু সেই এই ইণ্ডিয়ান আৰ্মিৰ যোনখিনিত আমাক ছাপোৰ্ট কৰি আছে তেওঁলোকৰ কাৰণে আমি ৰাতি শান্তিৰে শুব পাৰিছো আজি দেশখন তেওঁলোকৰ কাৰণে সুৰক্ষিত হৈ আছে আৰু তেওঁলোকক লৈ পেলাই এইবোৰ ৰাজনীতি আমি কেতিয়াও একচেপ্ট নকৰোঁ কিন্তু আজি চাই আছে নৱপ্ৰজন্মই চাই আছে কিন্তু চবে কণ্ডেম কৰিব আজি তেওঁলোকে যোনখিনি নিজৰ শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে এই মুহূৰ্তটো শক্তি প্ৰদৰ্শন কৰা ঠিক আছে সময় সুবিধা পালে আমি আপোনাৰ লগত আকৌ কথা পাতিম যেহেতু আমাৰ সময় কমি আহিছে আমি বিদায় ল'বই লাগিব গতিকে মই যদি বৰ্তমান সময়ত সুধো হীৰকজ্যোতি বৰাৰ ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যতেতো মই বহুতখিনি কাম কৰিবলৈ মই বিচাৰি আছো মই এটা কথা ইয়াতে কৈ দিওঁ আপোনালোকৰ মাধ্যমৰ পৰাই আপোনালোকে জানে মই ইউনাইটেড নেশ্যন হিউমেন ৰাইটছ কাউন্সিলত ইউনেস্কোত আমাৰ বৰদোৱা থানক আমাৰ ইউনেস্কো স্বীকৃতি দিয়াৰ বাবে মই তাত দাবী উত্থাপিত কৰিছোঁ আৰু ইতিমধ্যে থান কমিটিৰ লগতো মই কথা বতৰা হৈছে মই যিহেতু বটদ্ৰৱা থানৰে ল'ৰা মোৰ আইতা তাৰে আৰু মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মই সেৱাপন্ন হৈয়ে মই আগবাঢ়ি আহিছোঁ আৰু সেইটো মই এষ্টাব্লিছ কৰিম আৰু এটা কথা মই অসমীয়া ভাষাটো মই ইউনাইটেড নেশ্যন এষ্টাব্লিছ কৰিব বিচাৰিছোঁ ইতিমধ্যে আমাৰ ইউনাইটেড নেশ্যন ডিক্লেৰেশ্যন অন ইণ্ডিজিনিয়াছ পিপল ৰাইটছ বুলি তাৰ কিতাপ এখন আছে সেই কিতাপখন আমি ইতিমধ্যে SPM IS একাডেমি তাৰ ডাইৰেক্টৰ চিন্ময় বৰদলৈ ডাঙৰীয়া তেওঁলোকৰ লগত মিলি আমি সেই কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছোঁ আৰু সেই কিতাপখন আমি ইতিমধ্যে প্ৰিণ্টত দিয়া হৈছে আৰু সেইখন উন্মোচনী আমি কৰিম আৰু তাৰ পিছত আমি সেই কিতাপখন মই জুনত আকৌ মই ইউনাইটেড নেশ্যন হিউমেন ৰাইটছ কাউন্সিল মই গৈ আছোঁ আৰু তাত গৈ সেই কিতাপখন মই তাত প্ৰেৰণ কৰিম এইটো ৱৰ্ল্ডৰ এনেকুৱা এখন ষ্টেট হ'ব কাণ্ট্ৰি কিতাপ আছে এনেকুৱা এখন ষ্টেট হ'ব যাত ষ্টেট লেংগুৱেজটো তাত এষ্টাব্লিছ হ'ব আৰু মই বিহু তেনেকৈ তাত এষ্টাব্লিছ কৰিবলৈ মই বিচাৰি আছোঁ গতিকে আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ দৰ্শকসকল এয়া আছিল আমাৰ হীৰকজ্যোতি বৰা ইতিমধ্যে যুৱ চামৰ নেতৃত্ব ল'বলৈ বিভিন্ন ধৰণৰ পৰিকল্পনা ৰূপায়ণ কৰিছে বা আঁচনি তেওঁ হাতত লৈছে গতিকে তেওঁ কিদৰে নেতৃত্ব ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াক কিদৰে নেতৃত্ব বহন কৰে বা এই দলটোক কিদৰে আগুৱাই নিয়ে সেয়া হয়তো আমি পৰৱৰ্তী পৰ্যায়ত লগ পাম পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ৰমেশ এছ বৈশ্যই বিদায় লৈছোঁ চাই থাকিব ডেমক্ৰেটিক অসম ধন্যবাদ ৰমেশ এছ বৈশ্য ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ আজি মোক এই অনুষ্ঠানত নিমন্ত্ৰণ দিয়াৰ বাবে আৰু ডেমক্ৰেটিক আছামৰ প্ৰতিজন কৰ্মকৰ্তাক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ জয় অসম